নমস্কাৰ। ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি পূৰ্ণ সংখ্যাৰ আমি দ্বিতীয় অংশলৈকে আজি উপস্থিত হৈছোঁহি। আজি পূৰ্ণ সংখ্যাৰ আমি ধৰ্মসমূহৰ বিষয়ে আলোচনা কৰিম। গণিতৰ মৌলিক অংশ চাৰিটা হ'ল যোগ, বিয়োগ, পূৰণ, হৰণ। আৰু এই চাৰিটা প্ৰক্ৰিয়াই পূৰ্ণ সংখ্যাত আবদ্ধ হয় নে নহয় সেইটো আমি চাব লাগিব। আমি অন্য সংখ্যাবিলাকৰ ক্ষেত্ৰতো এই চাৰিটা নিয়মত চাৰিটা প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয় আমি পৰীক্ষা কৰি লোৱা হয়। ঠিক পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰতো আমি এইটো পৰীক্ষা কৰি ল'ম। এতিয়া যোগ সাপেক্ষে, তো যোগ সাপেক্ষে মানে যিকোনো দুটা পূৰ্ণ সংখ্যা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে তাৰ যোগফলটো পূৰ্ণ সংখ্যাই পোৱা যায় নে নাই। চোৱা যে 2 যোগ 1 কৰিছোঁ, কিমান পাইছোঁ? 3 পাইছোঁ, এটা পূৰ্ণ সংখ্যা। যে 99 প্লাছ 1 কৰিছোঁ, কিমান পাইছোঁ? 100, এইটো এটা পূৰ্ণ সংখ্যা। যদি 10,999 লগত যদি আমি 1 যোগ কৰিছোঁ তেতিয়াহ'লে কিমান পাইছোঁ আমি? 11,000। তো এইটো এটা পূৰ্ণ সংখ্যা, এইটো এটা পূৰ্ণ সংখ্যা, এইটো এটা পূৰ্ণ সংখ্যা। তাৰমানে ইয়াৰ পৰা গম পালোঁ আমি কি যে যোগ সাপেক্ষে কি হয়, পূৰ্ণ সংখ্যাবিলাক আবদ্ধ হয়। বুজি পাইছা নহয়? এইটো কি হয়, এইটো যোগ সাপেক্ষে ইহঁত আবদ্ধ হয়। বুজি পালানে? ঠিক 2 নম্বৰ আমি চাইছোঁ, এয়া বি লৈ আহিছোঁ, বিয়োগ বা পূৰণ। এইটো চোৱা, পূৰণ চোৱা, পূৰণ সাপেক্ষে হয়নে নহয় চোৱা। এইটো যে 2 পূৰণ 3 কিমান হ'ল? এইটো 6 into 0 0, যে 100 into 100 এইটো পূৰণ কৰিলে কিমান পাম? 1ৰ লগত 4টা শূন্য। তো এইবিলাক পাইছোঁনে আমি? ইয়াতে যদি আমি 99 into 1 কৰিছোঁ তেতিয়া 99 পাইছোঁ। তো এইবিলাক যে সংখ্যা পাইছোঁ, এইবিলাক সংখ্যা কি? এইবিলাক সংখ্যাও হৈছে একোটা পূৰ্ণ সংখ্যা। অৰ্থাৎ পূৰণ সাপেক্ষেও কি হ'ব? ইহঁত আবদ্ধ হয়। বুজি পালানে? চি নম্বৰ আহিছোঁ। এইবাৰ আমি লৈ আহিছোঁ এইবাৰ বিয়োগ সাপেক্ষে। তো বিয়োগ সাপেক্ষে চাম আমি যে 5 বিয়োগ 3 পালোঁ 2, 2 বিয়োগ 1 পালোঁ 1, 7 - 7 পালোঁ 0। পাইছোঁনে? আকৌ যদি আমি 8 - 9 কৰোঁ তেতিয়া কিমান পাম? মন কৰিছানে? এতিয়া আমি কিমান পাম এইটোৰ পৰা? তো এইটো যিটো মান পোৱা যাব, আমি সাধাৰণতে এইটোৱে বিয়োগফল কৰিলে আমি আমাৰ হিচাপত কিমান পাম? এইটো -1 পাম। পামনে? কিন্তু -1টো কি পূৰ্ণ সংখ্যা হয় নেকি? আমি কি পাইছিলোঁ? পূৰ্ণ সংখ্যা মানে 0 আৰু তাৰপিছৰ যিবিলাক স্বাভাৱিক সংখ্যা 0 1 2 3 4 5 6 7 8 9 10 এনেকুৱা সংখ্যাবিলাক পাইছোঁ। কিন্তু মাইনাছটো পোৱা নাছিলোঁ, বিয়োগটো আমি পোৱা নাছিলোঁ। তাৰমানে এইটো যিটো পালোঁ যে এইটো নিয়মৰ ক্ষেত্ৰত আমি যিটো পূৰ্ণ সংখ্যা পোৱাৰ কথা আছিল এইটো পোৱা নাই। তাৰমানে কি গম পালোঁ আমি? আমি গম পালোঁ যে বিয়োগ সাপেক্ষে পূৰ্ণ সংখ্যাবিলাক কি নহয়? আবদ্ধ নহয়। বুজি পাইছানে? তে বিয়োগ সাপেক্ষে কি নহয়? ইহঁত আবদ্ধ নহয়। এইটো আবদ্ধ নহয়। বুজি পাইছানে? এইটো আবদ্ধ নহয়। হৈছে? তো ইয়াৰ পাছত আহিছোঁ আমি ডি নম্বৰ, যিটো আছে আমাৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে। তো এইটোতো আমি চাওঁ, এইটো যদি আমি চাব যাওঁ ইয়াতো আমি এনেকৈ পাম যে 6 হৰণ কৰিলে 3, হৰণ 3 কৰিলে আমি 2 পাম। পামনে?
3 হৰণ 3 কৰিলে কিমান পাম এইটো 1 পাম পাইছোনে যদি 1 হৰণ 2 কৰা হয় তেতিয়াহ'লে এইটো কিমান পাম এইটো পালো এইটো যে পালো এইটো কি এইটো পূৰ্ণ সংখ্যা ঠিকে আছে এইটো পূৰ্ণ সংখ্যা ঠিকে আছে এইটো কি পূৰ্ণ সংখ্যা নে তো এইটো কি নহয় পূৰ্ণ সংখ্যা নহয় এইটো যেহেতু পূৰ্ণ সংখ্যা নহয় তাৰ মানে এনেকুৱা সংখ্যাবিলাক কি নহয় হৰণ প্ৰক্ৰিয়া সাপেক্ষেও আবদ্ধ নহয় বুজি পালানে এইটোও কি হৰণ প্ৰক্ৰিয়া সাপেক্ষেও কি নহয় পূৰ্ণ সংখ্যাবিলাক আবদ্ধ নহয় বুজি পাইছা নহয় তোমালোকে এতিয়া আমি আহিছোঁ পূৰ্ণ সংখ্যাৰ ধৰ্ম বিশেষ ধৰ্ম যিটো আমি ক্ৰম বিনিময় বিধি যোগ আৰু পূৰণৰ ক্ষেত্ৰত এইটো কি কৰিব আমি ক্ৰম বিনিময় বিধি তোমালোকে স্ক্ৰীনত দেখা পাইছা যে আমি এটা ইয়াত মাৰ্বলৰ ছবি আঁকিছোঁ আঁকি যে ইয়াত দুটা আছে ইয়াত আছে তিনিটা তো দুটা আৰু তিনিটা যোগ কৰিলে কিমানটা পাম আমি 5টা পামনে তো এইখিনি আমি এনেদৰে এইটো ৰাখিলোঁ আকৌ ইয়াত আছে এইবাৰ 3টা ইয়াত আছে 2টা টোটেল কেইটা পালোঁ আমি এতিয়া 5টা পালোঁ অৰ্থাৎ আমি এটা কথা বুজি পালোঁ যে 2 যোগ 3 সমান 5 আৰু 3 যোগ 2 এইটো কি হ'ল সমান 5 হ'ল তাৰ মানে দুটা পূৰ্ণ সংখ্যাৰ যোগফলটো সিহঁতৰ ক্ৰমৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে যে 2 3 থাকিলে 5 হ'ব আৰু 3 2 থাকিলে 5 নহ'ব এনেকুৱা ধৰণৰ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে এইটো ক্ৰমত আমি যদি যোগ কৰোঁ যোগ কৰিলে যিটো যোগফল হ'ব সেই যোগফলটোহে একে হ'ব বুজি পাইছানে 2 আৰু 3 যোগ কৰিলে 5 হ'ব আৰু 3 আৰু 2 যোগ কৰিলে 6 হ'ব নেকি এইটো আমি ইয়াত দেখা পালোঁ ইয়াত আমি 5টাই পাইছোঁ দুইটা ক্ষেত্ৰতে কি পাইছোঁ আমি 5টাই পাইছোঁ তো এনেকুৱা ধৰণৰ এই ধৰণৰ যিটো আমি বিধি পাম বা ধৰ্ম পাম এই পূৰ্ণ সংখ্যাৰ এই ধৰ্মটো কি বুলি কোৱা হয় যোগৰ এইটোক কি বুলি কোৱা হয় যোগৰ এইটোকে কোৱা হয় ক্ৰম বিনিময় বিধি বুজি পাইছানে এইটোকে কি বুলি কোৱা হয় যোগৰ ক্ৰম বিনিময় বিধি নিশ্চয় বুজি পাইছা তোমালোকে তো ইয়াৰ পাছত আহিছোঁ আমি যোগৰ লগত আছে আমাৰ কি পূৰণ আছেনে তো পূৰণ সাপেক্ষে কেনেকৈ কৰিম আমি এইটো আমি যদি তুমি কোনো এখন বাগিচাত বা তোমালোকৰ ল'ৰা ছোৱালীবিলাক কিবা খেল খেলোঁতে তোমালোকে যদি কোনোবা ঘৰ বনাইছা বা কোনোবা বাগিচাৰ পুলি ৰোপণ কৰিছা তেনেকুৱা ক্ষেত্ৰতো কি তোমালোকৰ এই পূৰণৰ ক্ষেত্ৰত আমি ক'ব পাৰিম মই ধৰা হ'ল মই ইয়াতে কেইটামান কি অংকন কৰিম ইয়াতে কিছুমান সৰু সৰু কিছুমান বল সদৃশ অংশ আমি ইয়াত অংকন কৰিছোঁ যিবিলাক কি কিছুমান ফোট ধৰা হ'ল ফোট যে কিছুমান তোমালোকে যে বিন্দি লগোৱা ফোট যে ফোট কিছুমান ইয়াতে অংকন কৰিছোঁ আৰু সিহঁতৰ সজ্জিতটো আমি বেলেগ ধৰণে কৰিছোঁ চাবা দেই এই দুটা চোৱা ইয়াতে আমি এটা শাৰীত 5টা কৈ দিছোঁ আছেনে 1 2 3 4 5টা ইয়াতে 1 2 3 4 5টা 1 2 3 4 5টা কিমানটা শাৰী আছে 3টা আছে তো আমি ইয়াত কিমানটা বিন্দি বা ফোট আছে বুলি ভাবিব পাৰোঁ যে 3 পূৰণ 5 হ'লনে আমি যদি চাওঁ এইটো আমি 3 পূৰণ 5 অৰ্থাৎ কিমান পালোঁ এইটো 15 পালোঁ পাইছোনে যদি আমি এইটো চাওঁ যে ইয়াত কিমানটা আছে ইয়াত আছে 5টা ইয়াত শাৰী আছে 5টা শাৰী আছে আৰু এটা শাৰীত কিমান 3টা কৈ আছে তেতিয়াহ'লে আমি যদি চাওঁ
5 পূৰণ 3 কিমান পাম এইটো পাম 15 পালোনে কিন্তু ইহঁতৰ সজ্জিত স্থানবিলাকৰ অৰ্থাৎ প্ৰতিটো শাৰীত 5টা কৈ আছে 3টা শাৰী আছে টোটেল পালো আমি 15 আকৌ তেনেকৈ আমি যে প্ৰতিটো শাৰীত 3টা কৈ আছে আৰু শাৰী আছে 5টা তেতিয়াও পাম আমি কিমান 15 পাইছোঁ অৰ্থাৎ অৰ্থাৎ ইয়াত কি পাইছোঁ যে ফটোৰ সংখ্যাবিলাক ইয়াতে যিবিলাক ফোট আছে এই ফটোৰ সংখ্যাবিলাক কিমান আছে ইয়াত দুইটাতে 15 আছে বুজি পাইছানে তো যিহেতু তিনিটা ইয়াৰ 15টা কৈ ফোট আছে দুটা সজ্জিত স্থানত তাৰ মানে এটা কথাই গম পালোঁ যে ইহঁতৰ পূৰ্ণ সংখ্যাৰ পূৰণফলতো আমি কি গম পাওঁ ক্ৰমৰ ওপৰত নিৰ্ভৰ নকৰে এইটো নিৰ্ভৰ কৰে সিহঁতৰ পূৰণফল একে পূৰণফলৰ ওপৰতে নিৰ্ভৰ কৰে আৰু এনে ধৰণৰ ধৰ্মবিলাক কি কোৱা হয় আমাৰ জানেনে আমি যেনেকৈ যোগ নিয়মত পাইছিলোঁ ইয়াতো কোৱা হয় এইটো পূৰণৰ ক্ৰম বিনিময় বিধি বুলি কোৱা হয় বুজি পাইছা তো আমি এনেদৰে কি কৰিব পূৰণৰ ক্ৰম বিনিময় বিধি আমি আবদ্ধ হয় নে নহয় মানি চলে নে নচলে এইটো আমি ইয়াৰ পৰা বুজি পালোঁ নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া আহিছোঁ বিয়োগ আৰু হৰণ প্ৰক্ৰিয়াত সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে নে নচলে এইটো চাম এতিয়া আমি তো তাৰ কাৰণে আমি ইয়াত চাইছোঁ যে 9ৰ পৰা 4 বিয়োগ কৰিলে কিমান পাম 5 পাম এইটো এটা কি পূৰ্ণ সংখ্যা পাওঁনে আমি এইটো পাম এইটো যদি আমি এনেকুৱা কৰোঁ 4 - 9 কৰি দিওঁ তেতিয়া এইটো কি পূৰ্ণ সংখ্যা পামনে এইটোৰ পূৰণফল আমি কি পাম এতিয়া এইটো বিয়োগফল কি পাম এতিয়া আমি এইটো তো বিয়োগফলটো আমি ইয়াৰ পাম কি এটা যিটো পূৰ্ণ সংখ্যা নহয় তাৰমানে তোমালোকক জনাৰ কাৰণে কৈ দিব পাৰোঁ এইটোৰ এনচাৰ কিমান হ'ব জানা -5 হ'ব যিটো আমাৰ পূৰ্ণ সংখ্যা নহয় তাৰমানে আমি ইয়াৰ পৰা গম পালোঁ যে বিয়োগ সাপেক্ষে যিটো বিয়োগৰ কি নহয় ক্ৰম বিনিময় বিধি কি মানি নচলে এইটো একেদৰে আমি যদি হৰণৰ ক্ষেত্ৰতো এইটোও পাম আমি হৰণৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ হয় যদি 8 হৰণ 2 কৰা যায় তাৰ ফল পাম 4 তো 4টো হ'ল কি এটা পূৰ্ণ সংখ্যা হয়নে এটা যদি এইটো কৰা যায় তেতিয়া কিমান হ'ব এইটো এনেকুৱাও হ'ব পাৰে বা এইটোও হ'ব পাৰে তো যিটো আমি কি নহয় এইটো নহয় পূৰ্ণ সংখ্যা নহয় তাৰ মানে ইয়াতো গম পালোঁ যে হৰণ প্ৰক্ৰিয়াত কি নচলে মানি নচলে বুজি পালানে তো আমি এতিয়া এটা কথা গম পালোঁ যে ক্ৰম বিনিময় বিধি মাত্ৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰতেই প্ৰযোজ্য হয় বা মানি চলে হ'লে যে পূৰ্ণ সংখ্যাৰ ক্ৰম বিনিময় বিধি মাত্ৰ যোগ আৰু পূৰণতে এইটো মানি চলে হৈছে তো ইয়াৰ পিছত আহিছোঁ আমি যোগ আৰু পূৰণৰ সহচাৰ্য বা সহযোগ বিধি পূৰ্ণ সংখ্যাত এইবিলাক কি মানি চলে নে নচলে এইটো চাম এতিয়া আমি ইয়াত আমি ধৰিছোঁ কিছুমান খৰিৰ মুঠা এটা খৰিৰ মুঠাত 3ডাল খৰি আছে এটা মুঠাত 2ডাল আছে আৰু এটা মুঠাত আছে 6ডাল দেখা পাইছা নহয় তো ইহঁতৰ যদি আমি সৰ্বমুঠ কিমানডাল খৰি আছে সেইটো উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমি তাৰ ফলাফলটো এনেকৈও ল'ব পাৰোঁ যে তাত আমি কৈছোঁ প্ৰথমতে আমি কি কৰিছোঁ এইটোক এটা মুঠা কৰি লৈছোঁ প্ৰথমতে এইটোক আমি এটা কি
এইটোক এটা মুঠা কৰি লৈছোঁ, এইটোক প্ৰথমতে মুঠা কৰি লৈছোঁ, অৰ্থাৎ এইটো আমি এনেকৈ লৈছোঁ, তাৰপিছত আমি 6টো যোগ কৰিছোঁ তাত। বুজি পাইছে নহয়? তো এইটো যোগ কৰাৰ পিছত আমি পালোঁ ইয়াতে 5 যোগ 6 আৰু তেতিয়া টোটেল পালোঁ কিমান? 11। বুজি পাইছে নহয়? আমি 11টা কি পালোঁ? তাত 11ডাল আমি খৰি পোৱা গ'ল। এতিয়া আমি এটা অন্য হিচাপত ল'ম, চাবা দেই। এতিয়া আমি 3ডাল 2ডাল আৰু 6ডাল, তেতিয়া আমি এইবাৰ প্ৰথম ভাগটো হিচাপে ল'ম আমি 2 আৰু 6, হৈছে? তো তেতিয়াহ'লে ইয়াৰ ফলাফলটো আমি কেনেকৈ কৰিম, যে যেহেতু ইয়াত ব্ৰেকেট দিয়া হৈছে, প্ৰথমতে আমি ব্ৰেকেট মানে এইটোৰ আমি যোগ কৰি ল'ম, তেতিয়াহ'লে এইটো পাম আমি 8, 8 3 পালোঁ কিমান? 11। এতিয়া বুজি পালা নহয়? তাৰমানে আমি দুইটা পদ্ধতিতে আমি এইটো তাৰ মুঠ খৰিৰ সংখ্যাটো নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিলোঁ। তো দেখা পাইছিলোঁ কি দুইটা পদ্ধতিতে তাৰ ফলাফলটো কিমান পালোঁ? 11 পোৱা গ'ল। বুজি পাইছা নহয়? তাৰমানে এইটো পালোঁ আমি যে 3 যোগ 2 যোগ 6 আছিল, প্ৰথমতে গোট এইটো কৰিছিলোঁ সমান 11 পালোঁ, আৰু এইটো কিমান পালোঁ? 3 যোগ 2 যোগ 6 পালোঁ। তো ইয়াৰো ফলাফলটো পালোঁ আমি এইটো। তাৰমানে ইহঁতৰ যোগ সাপেক্ষে কি হয়? সহযোগ বিধি মানি চলে। সমান পাইছোঁ মানে কি? এইটোৱে হোৱা হ'ল যে তাত আমি 3টা পূৰ্ণ সংখ্যা লৈ আমি যেতিয়া পৰীক্ষা কৰি চালোঁ, দেখা পালোঁ যে ইহঁতে কি কৰে? এইটো মানি চলে। বুজি পাইছা নহয়? কি মানি চলে? সহযোগ বিধি। সহযোগ বিধিটো কি সিহঁতে মানি চলে, হৈছে? তো ইয়াৰ পিছত আহিছোঁ আমি পূৰণলৈ। এতিয়া স্ক্ৰীনত দেখাৰ দৰে কিছুমান আকৃতিত আমি কৰিছোঁ, যে আকৃতিবিলাকত কিছুমান কি আছে? আঁচ টানা আছে, দেখিছা নহয়? তো আঁচ এটা আকৃতিৰ ভিতৰত কিমান আছে? 3ডালকৈ দুবাৰকৈ আছে, 3ডালকৈ আঁচ দুবাৰ আছে, আছেনে? তো আমি যদি ইয়াৰ মুঠ আঁচৰ সংখ্যা নিৰ্ণয় কৰিব যাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে এটা আকৃতিত কিমানকৈ আছে? 3ডালকৈ আছে, দুবাৰকৈ আছে, হৈছে? টোটেল কিমান হ'ল ইয়াতে? 6ডাল হৈছে। বুজি পাইছা নহয়? তো তেনেকুৱা আকৃতি কিমানটা আছে ইয়াতে? কি কৈছোঁ বুজি পাইছানে? তো তেনেকুৱা আকৃতি কিমানটা আছে ইয়াতে? ইয়াত আছে 4টা। অৰ্থাৎ আমি যদি এইটো পূৰণফলটো এইটো কৰোঁ, 4 কৰিব গ'লোঁ, আমি যদি এইটো চাওঁ এতিয়া যে 2 পূৰণ 4, এইটো আমি প্ৰথমতে এটা আকৃতিৰ ভিতৰত আছেনে? এই 6ডাল যে আছে এটা আকৃতিৰ ভিতৰত আছেনে নাই? এইটো আকৃতিৰ ভিতৰত আছেনে? তো সেইটো কিমানটা আছে? এনেকুৱা আকৃতি 4টা আছে। বুজি পাইছানে? তো তেতিয়াহ'লে আমি ইয়াৰ যদি পূৰণফল উলিয়াব যাওঁ, তেতিয়া কিমান পাওঁ? 24। এতিয়া বুজি পাইছা? 3ডালকৈ আঁচ আছিল, দুবাৰ আছে, এইটো পালোঁ 6, আৰু তেনেকুৱা আকৃতি কিমানটা আছে দেখিছা নহয়? তো এটা আকৃতি মানে 3 পূৰণ 2, হৈছে? তো তেনেকুৱা আছে 4টা। তো গম পালোঁ আমি কিমান? 24ডাল আঁচ পোৱা গৈছে। এতিয়া চাবা অন্য এটা আকৃতিত। এতিয়া চাবা এইটো আকৃতিৰ এটা আয়তকাৰ অংশৰ ভিতৰত কি আছে? কিমানডাল আছে আঁচ? ইয়াত আছে 3 শাৰীকৈ আছে, এটা শাৰীত আছে 4টাকৈ। বুজি পাইছা নহয়? আমি এইটোৰ অংক কৰিব যাম এতিয়া। এইটো যদি চাওঁ, এইটো আমি যে ইয়াত এটা শাৰীত 4ডালকৈ আছে, আৰু তেনেকুৱা শাৰী কিমানডাল আছে? ইয়াতে 3টাকৈ আছে, আছেনে? তো এইটো হ'ল আমি এটা গম পালোঁ যে ইয়াৰ এটা বাকচৰ ভিতৰত কিমানডাল আছে? 4 পূৰণ 3, অৰ্থাৎ 12ডাল আঁচ আছে। এনেকুৱা বাকচ কেইটা আছে ইয়াতে? ইয়াত আছে 2টা। তো কিমান পালোঁ? এইটো পালোঁ 24, 24 পালোঁ। তাৰমানে ইয়াৰ পৰা গম পালোঁ যে পূৰণৰ সহযোগ বিধিও কি মানি চলে, অৰ্থাৎ সত্যতা নিৰূপণ হৈছে যে এইটো কি হয়? ইহঁতৰ যে
এইটো কি সিহঁতৰ মানি চলে হৈছেনে তো এইটো হ'ল এটা নিৰূপণ ইয়াৰ পাছত আছে আমাৰ যোগৰ বিতৰণ বিধি যোগ সাপেক্ষে হওক যদি আমি যোগ কৰিব লগা হয় যোগ সাপেক্ষে আমি পূৰণৰ বিতৰণ বিধিটোও নিৰ্ণয় কৰিব পাৰোঁ কেনেকুৱা ধৰণৰ হ'ব পাৰে যদি এইটো চিত্ৰ ল'ব পাৰোঁ পূৰণৰ কাৰণে বা আমি সাধাৰণ অৰ্থত এনেকৈ ল'ব পাৰোঁ যে কি 6 পূৰণ 3 অৰ্থাৎ এইটো যদি আমি পূৰণফল কৰিব যাওঁ কিমান পাম এইটো 18 পামনে আমি যদি এইটো 6 যদি আমি এনেকুৱা কৰা যায় যে 3 পূৰণ 2 যোগ 4 কৰিছোঁ বুজি পাইছানে আমি 6টো কি ভাঙি লৈছোঁ 2 যোগ 4 লৈ কৰিছোঁ তেতিয়াহ'লে এইটো পাম যে 3 পূৰণ 2 যোগ 3 পূৰণ 4 তো এইটোৰ ফলাফল কৰিলেও 6 পাম এইটো কৰিলে আমি 12 পাম যোগ কৰিলে কিমান পাম 18 পাম এইটো কি হ'ব সেম হ'বনে একে হ'ব না এইটো আমি কি পাম একে পাম এইটো বুজি পাইছা নহয় এইটো আমি কি পাম একে পোৱা যাব মাত্ৰ আমি কি কৰিছোঁ ইয়াৰে 6টোক ইয়াতে দুটা সংখ্যাৰ যোগফল হিচাপে দেখুৱাইছোঁ বুজি পাইছা তো এনেকুৱা সংখ্যাবিলাক পূৰণফল আমি পিছলৈ পাম আজিলৈ মই ইয়াতে সামৰিছোঁ তোমালোকৰ আজি সাধাৰণ অৰ্থত যিখিনি পূৰ্ণ সংখ্যাৰ ধৰ্ম আছিল ইয়াতে আমি আজিলৈ সামৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পিছত আমি বিতৰণ বিধি আকৌ বিস্তৃতভাৱে আমি বিতৰণ বিধিৰে আৰম্ভ কৰিম তোমালোকৰ যদি ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভাল লাগে লাইক কৰি দিবা আৰু তোমালোকৰ কিবা যদি সুধিব লগা কিবা ক'বলগীয়া থাকে তো কমেণ্টৰ জৰিয়তে মোক জনাব পাৰিবা ধন্যবাদ